কোন চুকুৰালি চিনি নাপায় মই এই চন্দন নিচিনা মানুহ চন্দন নিজে চুকুৰালি হ'ব পাৰে মই কোনো চুকুৰালি মই চিনি নাপায় জাম্বা কোন হাগ্ৰামা হয় তেওঁ আমাৰ নাম ল'বলৈ গৈছে তেওঁ আমি জিৰো বনাই দিম জিৰো তেখেতে চুকলিক দেখি ভয় খাইছে সেইকাৰণে চুকলিৰ নাম ল'বলৈ বাধ্য হৈছে গতিকে 17 বছৰ ৰাজত্ব কৰি একো ৰাজ্যক মানে একো কৰিব পৰা নাছিলে আম চলাইছিলে আৰু তেখেতে আহিছে বিটিচি এইবাৰ নিৰ্বাচন চলাইছে আৰু চুকলিৰ নাম ল'বলৈ বাধ্য হৈছে চুকলিক দেখি ভয় খাইছে সিহঁতে গতিকে চুকলি ভয় নাখায় চুকলিতো আহিছে গতিকে হাগ্ৰামা এতিয়া চিনি পোৱা নাই তেখেতে চিনি পাব 22 তাৰিখত চুকলি কোন হয় চুকলিক চিনি নাপায় জাম্বাৰ কি আছে তেওঁ আবল তাবল ভুগি আছে হাগ্ৰামা গতিকে এইবাৰ জিৰো বনাই দিম হুইচ হাগ্ৰামা তেওঁ হাগ্ৰামা কোন হয় গতিকে সেইটোৱে চিন্তা কৰক আৰু তেখেতেহে পইচা লৈছে এজেণ্টহে বিজেপিৰ হেমন্ত বিশ্ব শৰ্মাৰ পইচা লৈহে পইচা চিটাই আছে গতিকে আমি আমাৰ বিটিয়া ৰাইজক মই হাত জোৰ কৰি অনুৰোধ কৰিছো যে হাগ্ৰামা বিজেপিৰ যদি এনাইজ নহয় যিবিলাক নেতা আছে পালি নেতা আছে আমাৰ BPF হওক মুছলিম ভাইসকলে আছে তেখেতক পুৰা নেতা হাতে দিয়ক না আমি এইটো অনুৰোধ কৰি কৈছো বিটিআৰ বাসীক মুক্তিমুখীবৰ আছে না মধুমুল্লা আছে এই মধুমুল্লাক পুৰা হাতে দিয়ে কওকচোন তেওঁ বিজেপিৰ এজেণ্ট হয় না নহয় বিজেপিৰ লগত BPF এলাইছে আছে না নহয় গতিকে আমি অনুৰোধ কৰিছো যে BPF যদি ভোট দিয়ে উচ্ছেদ BDCত এবাৰ চকুৰ পানী পেলাব লাগিব উচ্ছেদ হবই লাগিব এইটো 100% গতিকে আমি অনুৰোধ কৰিছো যে আপোনালোকে যাতে এই হাগ্ৰামাৰ কথা আবল তাবল ভুগিব নালাগে আবল তাবল কথা শুনিব নালাগে হাগ্ৰামাৰ কথা যদি আপোনালোকে ভোট দিয়ে কিন্তু চকুৰ পানী পেলাব লাগিব পিছত কিন্তু আমাক ক'ব নোৱাৰিব আমাক দেখো না গতিকে আমি ওলাই আহিছো চুকলি কি ভয় খাইছে সেইকাৰণে চুকলি নাম ল'বলৈকে বাধ্য হৈছে গতিকে চুকলিতো ভয় নাখায় চুকলিতো কিং মেকাৰ হয় না BTCৰ কিং মেকাৰ চুকলিক চিনি পাব নেকি হাগ্ৰামা মানুহে চিনিবলৈ টাইম আছে নেকি তেখেত কোন হয় হাগ্ৰামা গতিকে আমাক চিনি পোৱা কোনো মানুহ আছে নেকি ভাল সকলে চুকলিক চিনি পায় কিন্তু হাগ্ৰামাহে চিনি নাপায় কাৰণ হাগ্ৰামাতো BTCৰ মানুহ নহয় না তেওঁ এজন ম্যানমাৰৰ মানুহ হয় তেওঁ বৰ্মাৰ মানুহে গতিকে BTC বাহিনী নহয় না সেইকাৰণে হাগ্ৰামা মোক চিনি নাপায় গতিকে চিনি পাব এতিয়া 22 তাৰিখতহে চিনি পাব হাগ্ৰামা তেখেতে পইচা লৈ বিজেপিৰ পৰা পইচা লৈ তেখেতে নিৰ্বাচন খেলি আছে মানুহক উচ্ছেদ কৰাৰ কাৰণে আমাৰ কি হ'ব সংখ্যালঘু মানুহৰ একো নহ'ব কেৱল খালি আমাৰ বড়োসকলৰ মাটিৰ বাৰ্তাখিনি পাব কিন্তু যিটো বিজেপি চৰকাৰে কৈছে কিন্তু আমাৰ দুখীয়া মানুহ বা আমাৰ যি সংখ্যালঘু মানুহ আছে সংখ্যালঘু মাটিৰ বাৰ্তা দিব নোৱাৰো আৰু এটা কথা কৈছো যে আমচুৰ মানুহে শুনা পাইছো কিন্তু যে তেখেতেও মানে সংগঠন তেখেতক ছাপোৰ্ট কৰিছে বুলি কিন্তু এইটো একচুৱেলি আমি তেখেতৰ বিষয়ে ক'বলগীয়া একো নাই কিন্তু তেখেতক ছাপোৰ্ট দিব নালাগে নিয়মত কাৰণ কোনো এটা ৰাজনৈতিক দলত কোনো এটা সংগঠন ছাপোৰ্ট দিব নোৱাৰে এইটো 19 নম্বৰ আৰ্টিকেলত আমি দেখা নাই 5 পইণ্টত পোৱা নাই গতিকে এইটো অনুৰোধ কৰিছো বিটিআৰ বাসী ৰাইজ আপোনালোকে ভোট কাক দিয়ে নিদিয়ে আমাক ক'বলগীয়া একো নাই কিন্তু আপোনালোকে হাগ্ৰামাক ভোট দি যাতে আপোনালোকে বিপদটো মাতি আনিব নালাগে মই হাত জোৰ কৰি অনুৰোধ কৰিছো আৰু মই 3 নং শ্ৰীৰামপুৰ সমষ্টিত মই কাপপ্লেট চিনত আপোনালোকে বিপুল ভোটত জয়যুক্ত কৰক তাৰপিছত মই ঘৰে ঘৰে মাটি বাৰ্তা দিবলৈ সাজু হৈ আছো এইখিনিকৈ মই জনালো গতিকে হাগ্ৰামা আৰু ইয়াৰ বাসিন্দা নহয় সেইকাৰণে চুকলিক চিনি নাপায় চুকলি সকলে ৰাইজেতো চিনি পাইছে ন এইটো পাব ৰেজাল্ট